টিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস্তা পাৰ হওঁতে এখন বলেৰো পিকআপ ট্ৰাকে মহতিয়াই নিলে এগৰাকী বৃদ্ধাক। টিঙৰ টাকাই বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। জালেকা খাতুন নামৰ বৃদ্ধা গৰাকী পথ অতিক্ৰম কৰাৰ সময়তেই নগাঁৱৰ পৰা টিং অভিমুখে আহি থকা AS21AC 0918 নম্বৰৰ বলেৰো পিকআপ ট্ৰাকখনে মহতিয়াই নিয়ে বৃদ্ধাগৰাকীক। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকে পলায়ন কৰে। গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ টিং FRUত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ৰাস্তাটো পাৰ হ'বলৈ আছিলে, মাজত ৰাস্তা পাৰ হ'ব ধৰিছিলে। ৰাস্তা পাৰ হ'ব ধৰিছিলে, তাৰপিছতে মাজত আহিছে, অহাৰ পিছত গাড়ীটো মানে ব্ৰেক ধৰা নাই, তাৰপিছতে যেতিয়া মানে লগাই দিছে তাৰপিছতহে ব্ৰেক কৰিছে। গাড়ীটো পুৰা স্পীডত আহিছে, ইমান স্পীডত অহা নাই, হ'লেও মানে ব্ৰেকটো কৰা নাই, ব্ৰেক নেমাৰিলে, এইখিনিৰ পৰা ইয়ালৈকে আনিছে, চুচুৰাই লৈ আনিছে। মানুহগৰাকী ক'ৰ হয়? মানুহজনী এইখিনি এই সূৰ্যামাল ড্ৰাইভাৰজন, ইয়াৰ মা মহিলা মানুহ। এতিয়া কি ডেথ হৈ গ'ল নেকি? এতিয়া মানে কি এইফালেতো মানে ডেডেই হৈ গ'ল, এনেই লৈ গ'ল হস্পিটেলত লৈ গৈছে, ডিঙত লৈ গৈছে, এনেই লৰ চৰ নাই, একো নাই, মাত বুলি একো নাই। গাড়ী ড্ৰাইভাৰটো সি পলালে, দৌৰিলে, লগে লগে পলালে। লগে লগে পলালে। মানে পিছতে গাড়ীটো আকৌ বেক কৰিছিলে পাছফালে লৈ যাবলৈ, পিছতে আকৌ সি মানে ভাবিছিলে গাড়ীটো ভাগিব, পিছতে মানুহ চানুহ আহিলে, তাৰপিছতে আপোনাৰ গাড়ীটো থৈ ইয়াৰ পৰা মানে ওলাইছে। পুলিচক খবৰ দিয়া হৈছে। টিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।